নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল? নিশ্চয় মোৰ ভালে। তো আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো এখন ইটিঅছ লৈ আহিছোঁ। আকৌ আগতে মই ইটিঅছ দিছিলোঁ, আগৰ ইটিঅছ দুখন এতিয়া বৰ্তমান নাই। আপোনাৰ নতুন ইটিঅছ এখন সোমাইছে। আপোনাৰ গাড়ীখনৰ কণ্ডিশ্যনটো চাই লওক, খুব ধুনীয়া কণ্ডিশ্যন হৈছে। এখন এল্টোৰ বাজেটত লৈ আহিছোঁ, খুব কম দামত লৈ আহিছোঁ আপোনালোকৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো মই কিমান কি দাম কি কথা চব সকলো মই জনাই আছোঁ, আপোনালোকে শেষলৈকে চাব। আপোনাৰ গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাওকচোন। প্ৰথমতে গাড়ীখনৰ ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে। চিট কভাৰ কোম্পানী ফিটেড ইটিঅছৰে লাগি আছে, খুব ধুনীয়া কোৱালিটিৰ। মেট লাগি আছে, কোম্পানী ফিটেড চাউণ্ড চিষ্টেম লাগি আছে, AC ৰানিং আছে। ৰানিংটো খুব কমেই হৈছে। মই ৰানিংটোনো কিমান হৈছে সেইটোও দেখুৱাই দিম আপোনালোকক। আৰু ইয়াতে আপোনালোকে চাবিতে ৰিম'ট লক পাই যাব, ইয়াতে চেণ্ট্ৰেল লক পাই যাব। ৰানিংটো মই দেখুৱাই দিছোঁ আপোনালোক কিমাননো হৈছে। ৰানিং খুব কম হৈছে, 59,458 কিলোমিটাৰ চলিছে। খুব ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন। AC ৰানিঙে আছে, আপোনালোকে চাব পাৰিব ইয়াতে। খুব ধুনীয়া হৈ আছে। আৰু ইয়াতে দেখিছে 4 পাৱাৰ উইণ্ডো পাই যাব। আৰু মই বাহিৰ চাইডটো এবাৰ দেখুৱাই লওঁ কেনেকুৱা কণ্ডিশ্যন হৈ আছে। আপোনালোকে চাওক, গাড়ীত কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই, পূৰা চিল হৈ আছে, দেখিছে পূৰা চিল। আৰু মই বেক চাইডটো এবাৰ দেখুৱাই দিছোঁ, চাই লওক। এইফালেও মেট লাগি আছে, চিট কভাৰ লাগি আছে, খুব ধুনীয়া কোৱালিটিৰ। আৰু এইফালেও পাৱাৰ উইণ্ডো পাই যাব। আৰু চাওক ইয়াতে দেখিছে গাড়ী পূৰা চিল হৈ আছে, দেখিছে। আৰু টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল হৈছে, দেখিছে পূৰা 90% ওপৰতে আছে টায়াৰ কণ্ডিশ্যন। আপোনালোকে নিজে চালে গম পাব। আৰু এইকেইটা টায়াৰ কণ্ডিশ্যনো চাওক, দেখিছে টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল হৈ আছে। আৰু গাড়ী কৰিবলগীয়া কাম একো নাই, বডি চাউণ্ড ছাছপেনশ্যন চাউণ্ড অকণেই নাই। মই এবাৰ ইঞ্জিনটোনো কেনেকুৱা হৈছে ইঞ্জিনটোও দেখুৱাই দিছোঁ। এবাৰ ইঞ্জিনটো চাই লওক আপোনালোকে এবাৰ। দেখিছে নতুন বেটেৰী লগাই থোৱা হৈছে, এপ্ৰন চিল আছে, দেখিছে। আৰু ইঞ্জিনৰ চাওক পূৰা ক্লিন হৈ আছে, দেখিছে ড্ৰাই হৈ আছে। গাড়ী পূৰা গুড কণ্ডিশ্যন হৈ আছে। আৰু আপোনালোকে লওঁ বুলি ক'লে সোনকালে ল'ব পাৰিব। খুব কম বাজেটত লৈ আহিছোঁ। গাড়ী মই দাম কৈ আছোঁ, আপোনালোকে গাড়ীখন ভালকৈ প্ৰথমতে চাই লওক এফালৰ পৰা। দেখিছে গাড়ী পূৰা ফুল গেটআপত আছে, ক'তো স্ক্ৰেচ তেনেকৈ নাই, দেখিছে ফুল গেটআপত আছে গাড়ী। আৰু এইফালেও চাওক টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল। কোনোবাই যদি ভাড়া চাড়া মাৰোঁ বুলি কয় ভাড়া চাড়া মাৰিব পাৰিব। আৰু এইটো পেট্ৰল ভাৰ্চনটো হয় দেই। আৰু ইয়াতে দেখিছে খুব ধুনীয়া হৈ আছে। পাছৰ ধৰণৰ চিলটো চাই লওক, দেখিছে এইকেইটা টায়াৰ কণ্ডিশ্যন চাই লওক, দেখিছে খুব ধুনীয়া হৈ আছে, দেখিছে। মই এবাৰ স্পেয়াৰটো আপোনালোকক দেখুৱাই দিছোঁ, স্পেয়াৰটোনো কেনেকুৱা হৈ আছে। চব ধুনীয়া স্পেচ এটা পাই যাব ইয়াতে, দেখিছে খুব ধুনীয়া স্পেচ এটা পাই যাব ইয়াতে। আৰু এইটো টায়াৰ চাওক খুব ধুনীয়া হৈছে, 90% আছে বুলি ক'ব পাৰি। চব বিক্ৰী চিলটো। এতিয়া গাড়ীখনটো আপোনালোকে দেখিলে। গাড়ীখন এতিয়া মই কৈছোঁ 2013 লাষ্টৰ হয়। গাড়ীখনৰ আমি দাম ৰাখিছোঁ 2,55,000 টকা। তো যদি কোনোবাই লওঁ বুলি ভাবিছে সোনকালে মোক স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰক, ফোন কৰক, নহ'লে মেছেজ কৰক হোৱাটছআপত। গাড়ীখনৰ সকলো কাগজ পত্ৰ অ'কে আছে, ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপডেট পাব। আৰু ট্ৰেন্সফাৰো আমিয়ে কৰাম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।